কালিৰে চেনে বুজিলে হয় স্যাৰ আৰে ছাৰ ই আপোনাৰ লগত সমানে সমানে বহি আছে যে নহয় মানে বুজিছে খাটনিয়াৰ ইয়াক দেখোন সোধো কিবা এটা কয় কিবা এটা মই ঠিক ধৰিব পৰা নাই কথাটো ইয়াক বিশ্বাস নকৰিব ছাৰ ই মহা বদমাছ হয় নেকি এই তই লাজ পোৱা নাই এই ছাৰৰ লগত সমানে সমানে বহি আছ যে হা উঠ লগাবলৈ উঠ উঠ মহা গভাই চোৰ বুজিছে খাটনিয়াৰ কবাই চোৰ সেইকাৰণে মই অলপ কায়দাটো বেলেগ কৰিছো কি কৰিছে ছাৰ মানে মাৰপিট নকৰাকৈ বেলেগ কায়দাত কিবা উলিয়াব পাৰি নেকি তাকে চেষ্টা কৰি আছো এই ছাৰ ইহঁতক বিশ্বাস নকৰিব ইহঁতৰ কাৰণে লাঠিৰ আগত বিদ্যা ছাৰ হয় নেকি ছাৰ আমি ৰিহাৰ্চেলটো ছাৰ কেছটো চেটেল কৰি লওঁ নেকি খাটনিয়াৰ নহ'লে কথাটো বেয়া হ'ব বুজিছে মই আছো নহয় আপুনি চিন্তা কৰিব নালাগে ছাৰ ৰাতি মই ইয়াক পাম উঠ 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 আৰে ই দেখোন কেটকুট নকৰে ছাৰ ছাৰ আপুনি কিন্তু মোক নেৰাখিব আজি নাই 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 হয় নেকি নাই নাই নেৰাখিব মোক নাৰাখো দিয়ক নুঠতো তই ভালেৰে কথা ক'লে নুশুন উঠ উঠ চালনা একদম মাৰে ৰৈ গ'ল কি দি দিয়কহে ৰ'ব ছাৰ দিয়ক কি বুলি ভাব তই মোক ছাৰৰ সমানে সমানে বহতো হা একদম ৰৈ গ'ল কিয় হা মই জানো যে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে আপুনি কাৰো গাত হাত নুঠায় কাৰণ বৃহস্পতিবাৰ হ'ল গুৰুবাৰ আৰু শুকুৰবাৰ আপোনাৰ দেউতা পিতাটোৰ এইটো আছে যে কিন্তু আজিতো নহয় আজিতো মঙলবাৰহে শাওনৰ মাহ সোমাল নহয় শাওনৰ মাহত মই কোনো মানুহৰ গাত হাত নুঠাও নহয় আচ্ছা কিয় মই ব্ৰত ৰাখিছো নহয় ব্ৰত ছাৰৰ আগত সমানে সমানে বহ লকাবলৈ বল খাটনিয়াৰ সেইটো ছাৰ খাটনিয়াৰ ক'লৈ টানি নিয়ে কি কৰিব ছাৰ মই ভাবিছো ইয়াক ভালকে লকাপত এক পিটন দি দিওঁ হয় নেকি তেতিয়াহ'লে ময়ো এটা লাঠি লওঁ নালাগে ছাৰ অকলে হ'ব আপুনি অকলে পাৰিব পাৰিম মই চম্ভালি আচ্ছা পিটি লৈ বাৰু তাৰপিছত কি কৰিব তাৰপিছত ছাৰ মই ইয়াৰ হাত ভৰি কাটি দিম বুলি ভাবিছো যাতে ই জীৱনত কেতিয়াও পকেট মাৰিব নোৱাৰে মই কিন্তু এটা বেলেগ কথাহে ভাবিছো কি সাসপেন্ড কৰাৰ কথা সাসপেন্ড কৰি দিব লাগে ছাৰ সাসপেন্ড কৰি দিব লাগে যাতে ইহঁতে জীৱনত কেতিয়াও হাত দিব নোৱাৰে লোকৰ পকেটত আৰু ঘৈণীয়েকৰ ওচৰত নিজেই লাজ পাই ঘৈণীয়েকৰ ওচৰত নিজে চাৰি চুৰে আপুনি পুলিচ মই পুলিচ কিন্তু তাকেতো মই কিন্তু চিন্তা কৰি আছো সেইটো কথাই যে মিছেছ খাটনিয়াৰৰ ওচৰত আপুনি কোনখন মুখেৰে গৈ ওলাব খাটনিয়ানীৰ ওচৰত মই কিয় ছাৰ কাৰণ আপোনাক এতিয়া মই সাসপেন্ড কৰিম মোক কিয় বুজি পোৱা নাই মই ধৰিব পৰা নাই ছাৰ শুনক খাটনিয়াৰ মিছা কথা কোৱা আৰু ফাঁকি দিয়াৰ মাজত এটা পাৰ্থক্য আছে মিছা কথা ক'লে কওঁতা মানুহজন সাধাৰণতে বিপদত নপৰে কিন্তু ফাঁকি দিলে ফাঁকি দিওঁতাজন ডাঙৰ বিপদত কেতিয়াবা পৰিব পাৰে যেনে এতিয়া আপোনাৰ অৱস্থাটো আকৌ বুজাই ক'ব লাগিব নেকি নাই মই নিজাকে এটা বুজি পাইছো তেতিয়াহ'লে তাকে কওক শুনক তেতিয়াহ'লে এটা সাধাৰণ চোৰ কাৰণে এইবাৰ আপুনি বাচি গৈছে যদি ডাঙৰ অপৰাধী হ'লেতেন তেতিয়া ভৱিষ্যতে সাৱধান হ'ব আৰু আপুনি জীৱন বৰা হয় ছাৰ বন্ধুত্বৰ কাৰণে আপুনি ইমানখিনি কৰাত মই আচৰিতেই হৈছো ছাৰ কি কৰিব আৰু যি কৰিছে এবটল তেজেই কৰিছে ভৱিষ্যতে আৰু এনেকুৱা কাম কৰিবলৈ যাওঁতে 10 বাৰমান চিন্তা কৰিব নহ'লে তেওঁ চাকৰিটো বচাবলৈ গৈ আপোনাৰ চাকৰিৰে জীৱন শেষ হ'লেতেন এই ক্ষেত্ৰৰ হৈ বাৰু মই আপোনাৰ ওচৰত ক্ষমা কৰিছো ময়ো যাওক এতিয়া বিয়াৰ পৰা আহকগে আপুনি নাজানে কি খাটনিয়া মিঠাই দুটামানো সোৱাদ লৈ আহিব পাৰে যাওক 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 কি যে হ'ব এই মানুহজনক লৈ নহয় দেখিলি কেনেকে বচাই দিলো দেখিলি চেলুট দে মোক চেলুট দে বচালে বাচিলি মানে তোৰ চব কথা ছাৰক কৈ দিলি নেকি নকৈ পাৰ মজা সত্যৰ সদায় জয় গম পালি পালো পিছে ইয়াত এতিয়া লেকচাৰ মাৰি থাকিবি নে বিয়াখন খা বোলা দৰকাৰ নাই তাৰ পৰা ফোন আহিছিল ৰিচিপশ্যন সামৰিলে ঐ প্ৰেজেণ্টৰ নামত 2খনমান নতুন প্লেট কিনিছিলো বল তাকে উলিয়াই চাহ খাওঁগৈ আহা কোন আছে কোনোবা আছেনে বাৰু
কাক বিচাৰিছে? এই নয়না বৰুৱাৰ নামত চিঠি এখন আছিল। মই নয়না বৰুৱা। আপুনিয়ে নেকি? এইখন লওক। ঠিক আছে, আহিছোঁ। ছাৰ ছাৰ মোৰ ভুল হ'ল। ভুল নহয় খাটনিয়াৰ। আপোনাৰ নিচিনা চোকা বুদ্ধি সম্পন্ন প্ৰত্যুৎপন্নমূৰ্তি ধাৰ্মিক এলেহুৱা অকৰ্মণ্য এজনক সহকৰ্মী হিচাপে পাই মই গৌৰৱান্বিত। হয় ছাৰ। নহয় ছাৰ, মানে আচলতে কেছটো কি হ'ব? ছাৰ আপুনি মোক গুলীৰ অৰ্ডাৰ দি দিয়ক ছাৰ। মই তাক য'তেই পাওঁ তাতে ধৰি পেলাই জোতাৰে মোহাৰি ধৰি পেলাই যদি জোতাৰে গৰকিবই পাৰে তেতিয়াহ'লে তাক মাৰিবলৈ আকৌ গুলীৰ অৰ্ডাৰ কিয় লাগে হে? হ'লেও ছাৰ মই কিন্তু যেনেকেই নহওক তাক আপোনাৰ সন্মুখত থিয় কৰাইহে এৰিছোঁ। ছাৰ, আপোনাক অচি ছাৰে গালি পাৰিলে নেকি? ধেই, মোক গালি পাৰিব নেকি? শুনা নাই, গান শিকাই থৈ আহিছো। শুনিছো। তেতিয়াহ'লে অচি ছাৰে খালি এটা কথা কৈছে যে খাটনিয়াৰ আপুনি ভাগি নপৰিব। থানাত এনেকুৱা কেতিয়াবা চোৰৰ ঘটনা হৈ যাব পাৰে। এতিয়া খালি আপুনি ডিচিশ্যন লওক, চোৰটো ধৰিব নে এৰি দিব। মই বোলো ছাৰ ধুনীয়াকে ধৰি লওঁ, আমাৰ কমন আছেই দেখোন। ছাৰ মোৰ কথা কৈছে? আৰে কিয়নো কোন তোৰ নিচিনা এটা খাটাৰা হোমগাৰ্ড থাকোতে। ব'ল এতিয়া চোৰ খেদো, ব'ল। বাটত ভোক চোক লাগিলে কোনে খুৱাব? আপুনি। চৰ লাগে তই খুৱাবি। মোৰ লগত পইচাই নাই। ডাং বৰলা মানুহ, তোৰ কিহৰ পইচা অভাৱ? ব'ল। তোমালৈ যিমানে মৰমে আছিলে, তোমালৈ যিমানে মৰমে আছিলে, আনলৈ সিমানে নাই মোৰে। শুন শুন কলিজাৰ কেঁচা শুন, শুন শুন কলিজাৰ কেঁচা শুন। ৰাইজ এবাৰ ৰঙা পুলিচৰ বিহু গাম। ব্ৰেকফাষ্টত আলুগুটি সকলোৰে চুলি চুটি মূৰত নৈ ৰঙাকৈ টুপি সৰু মাই মূৰত নৈ ৰঙাকৈ টুপি। ব্ৰেকফাষ্টত না আহা। ছাৰ আপুনি গান গাই আছে যে? ফাংচন এখনত গান গাবলৈ মাতিছে বুজিছ, মই পঢ়া কলেজখনত। আপোনাক কিয়? মই কি গান গাব নোৱাৰো নে নেজানো? ফাংচন এখনত গান গাবলৈ মাতিছে বুজিছ, মই পঢ়া কলেজখনত। আপোনাক কিয়? মই কি গান গাব নোৱাৰো নে নেজানো? নহয় মানে আপুনি গান গোৱাৰ কথাটো মই গমেই পোৱা নাছিলো নহয়। কেতিয়াবা গাওঁ, থকাত কণ্ঠ আমাৰো আছে, ব্যৱহাৰ নকৰো কাৰণেহে। এইবাৰ ব্যৱহাৰ কৰিম বুলি ভাবিছো। চাওচোন অহাবাৰ বিহু ছিজনটোত কি কৰিব পাৰো। ভালেই ভাবিছে। ইমান ধুনীয়াকে ৰিহাৰ্চেল কৰি আছিলো, তই আহি কনচেন্ট্ৰেশ্যনটো ব্ৰেক কৰি দিলি। এতিয়া আকৌ কনচেন্ট্ৰেট কৰোঁতে বহুত কষ্ট কৰিব লাগিব। ছাৰ, মই আপোনাক ভাল খবৰ এটা দিবলৈহে আহিছিলো। ভাল খবৰ? কি ভাল খবৰ? এইখন লওক। কি এখন? ভাল খবৰ? এই বেঙি, এইটো তোৰ জীৱনৰ আটাইতকৈ ভাল খবৰ। হয় ছাৰ। পাৰ্টি ক'ত? উদাহতে আহিছ যে? খুৱাম নোখোৱালে কেনেকৈ হ'ব? ৰ আজি মই তোক খুৱাই আছো। মিঠাইন যা চবকে মাতি দে। ল আৰু 100 টকা ল। ইয়ালৈ বেঙি ৰৈ থাকিলি যে? তোৰ চাকৰি হৈছে, তই ফূৰ্তিহে কৰিব লাগে। মনটো মাৰি পেলাইছ দেখোন। কিয়? ছাৰ, এইবোৰ চব আপোনাৰ কাৰণেই হৈছে। নাই বেঙি, মই একো কৰা নাই। এইবিলাক চব তোৰ কষ্টৰ ফল। তই কষ্ট কৰিছিলি কাৰণে ভগৱানে ওপৰৰ পৰা চকু মেলি চাইছে। হয় ছাৰ। ভগৱান নাই বুলি নাভাবিবি, তেওঁ ওপৰৰ পৰা সকলোকে চাই আছে। তই পিছে ঘৰত খবৰ দিলি নে নাই? দিম ছাৰ। এতিয়াৰ পৰা তোৰ দায়িত্ব আগতকৈ বাঢ়িল। আচ্ছা ৰচোন, তোৰ হেড কোৱাৰ্টাৰত জইন কৰিবলৈ দিছে পৰহিলৈ। তাৰমানে তোৰ হাতত কাইলৈ দিনটো আছে। তই বস্তু বাহানি কিছুমান কিনিব লাগিব, সেইবিলাক বাৰু মই তোক কৈ দিম। টকা পইচা আছে নাই হাতত? নালাগে, তই একো চিন্তা কৰিব নালাগে। কাইলৈৰ ভিতৰতে গোটেই বজাৰখিনি কৰি ল'বি। টকা পইচাৰ কাৰণে মোক কবি। ল
মন মাৰি থাকিব নালাগে যা মিঠাইখিনি লৈ আহ আৰু মই ৰিহাৰ্চেল কৰোঁ যা যা এতিয়া ফূৰ্তি কৰিব লাগে যা ৰাইজ এইবাৰ গা উঠা বিহু এটা গাইছো আমাৰ গাঁৱৰ ফালে চলে আই ঐ নো মোৰ গুনো চাঐ মাৰে